স্বাধীনতা দিবসের পরদিন অর্থাৎ রবিবার পাথারকান্দিতে অভিযান চালিয়ে বিপুল পরিমাণ নেশা জাতীয় অবৈধ কফ সিরাপ জব্দ করল স্থানীয় পুলিশ। এতে জড়িত থাকার দায়ে এক অটো চালককে আটক করা হয়েছে। জব্দ করা হয়েছে পাচারে ব্যবহৃত অটোরিকশাটিও। পুলিশ সূত্রে জানা যায়, গোপন সংবাদের ভিত্তিতে পাথারকান্দি থানার ওসি বিশ্বজিৎ দেউরির নেতৃত্বে এসআই হীরকজ্যোতি দাস সহ পুলিশের একটি দল এদিন সকাল থেকেই ময়না বাইপাস এলাকায় ওত পেতে বসে থাকেন। পরে শ্রীভূমি থেকে ত্রিপুরার দিকে যাওয়া TR02B 4000 নম্বরের একটি অটোরিকশা এ পথে এগিয়ে এলে চ্যালেঞ্জ জানিয়ে বাহনটিকে আটক করে। পরে তল্লাশির সময় অটোরিকশাটির নিচের অংশে বিশেষ কায়দায় লুকিয়ে রাখা কয়েকটি বস্তায় মোট 711 বোতল নেশা জাতীয় কফ সিরাপ বাজেয়াপ্ত হয়। পুলিশের প্রাথমিক অনুমান, উদ্ধার হওয়া কফ সিরাপের আনুমানিক বাজার মূল্য প্রায় 8 লাখ টাকার মতো হবে। ঘটনাস্থলেই অটো চালক দুরুদ মিয়াকে আটক করা হয়। তার বাড়ি উত্তর ত্রিপুরার সোনাপুর গ্রামে। পিতার নাম রহিম আলী। পুলিশের ধারণা, কফ সিরাপগুলো ত্রিপুরায় পাচারের উদ্দেশ্যে নিয়ে যাওয়া হচ্ছিল। এই কাণ্ডে চালকের বিরুদ্ধে সুনির্দিষ্ট ধারায় মামলা হাতে নিয়ে তদন্ত শুরু করেছে পুলিশ। এ মর্মে বিস্তারিত জানান সমজেলা এসপি অনির্বাণ শর্মা। ভানুচন্দ্রের রিপোর্ট, আজকাল নিউজ। চেকিংটো ৰেগুলাৰ লগাই থাকোঁ। শ্ৰীভূমি পুলিচৰ তৰফৰ পৰা, পাথাৰকান্দি পুলিচৰ তৰফৰ পৰা লগোৱাই থাকে, বিভিন্ন ঠাইত লগোৱা থাকে। তো আজি ৰাতিপুৱা 8:45 বজাত নীলাম বজাৰ পিনৰ পৰা ত্ৰিপুৰা অভিমুখে অটো এখন আহি আছিল। অটোৰ নাম্বাৰ আছিল ত্ৰিপুৰাৰ গাড়ী TR02B 4000। এইটো গাড়ী আহি আছিল। অটোটো আহোঁতে আমি যিটো পাথাৰকান্দি নপাওঁতে মইনা বাইপাছ পায়, তাতে আমি তল্লাচী চলালোঁ। গাড়ীটো আমি গোটেইখিনি গাড়ীয়েই তল্লাচী চলাই আছিলোঁ। অটোটো তল্লাচী কৰোঁতে যিটো ড্ৰাইভাৰৰ ছিটৰ তলত আমি কডেইন কাপ চিৰাপ, যিটো বেণ্ড NDPS ছাবষ্টেঞ্চ, সেইটো কাপ চিৰাপ পালোঁ। আৰু যিটো গাড়ীৰ তলৰ পিনে লুকাই ৰাখিছিল যথেষ্ট পৰিমাণে কেইবাশ বটল কাপ চিৰাপ, সেইটো আমি পাবলৈ সক্ষম হ'লোঁ। আৰু ড্ৰাইভাৰজনৰ নাম আছিল দুৰুদ মিয়া। তেখেত নৰ্থ ত্ৰিপুৰাৰ বাসিন্দা। তেখেতে লৈ গৈ আছিল। আমি যিটো অসম চৰকাৰৰ যিটো ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰ সংগ্ৰাম সেইটো চলি আছে, সেই মৰ্মে আমাৰ পাথাৰকান্দি পুলিচৰ আজি বৃহৎ সাফল্য হৈছে। আমি আকৌ ধৰিব পাৰিছোঁ। আমি ইতিপূৰ্বেও কেইবাবাৰো ধৰিছোঁ, আজিও ধৰিলোঁ। আৰু ইয়াত আমি সৰ্বমুঠ 711 বটল আমি পাইছোঁ কডেইন কাপ চিৰাপ, যিটো বজাৰ মূল্য আনুমানিক প্ৰায় 8 লাখ টকামান হ'ব। 8 লাখমান হ'ব। জব্দ কৰা হৈছে বটলখিনি। আৰু NDPS এক্টৰ মতে যথোপযুক্ত ধাৰামতে কেছ লোৱা হৈছে। ড্ৰাইভাৰজনক আটক কৰি এৰেষ্ট কৰা হৈছে আৰু কোৰ্টত হাজিৰ কৰোৱা হ'ব। যিটো জুডিচিয়েল কাষ্টডিৰ কাৰণে আমি পঠাম আৰু ৰিমাণ্ডৰ কাৰণে আমি লিখিম। আৰু পোষ্টাছ কৰিবলৈ আছে। বেকৱাৰ্ড ফৰৱাৰ্ড লিংকটো ক'ৰ পৰা গাড়ীত পেকিং হৈ আহি আছিল সেইটো আমি জানিব লাগিব। ত্ৰিপুৰাত ক'লৈকে যাই আছিল, ডেষ্টিনেশ্যনটো কাৰ ওচৰত গৈ ডেলিভাৰী ডিল হয়, সেইখিনি বেকৱাৰ্ড ফৰৱাৰ্ড লিংকটো আমি ভালদৰে চালি জাৰি চাম। সেইমতে আমি যথোপযুক্ত ব্যৱস্থা ল'ম। আৰু আমাৰ সন্মানীয়া SSP শ্ৰীভূমি জিলাৰ লীনা দলে মেডামৰ আণ্ডাৰত আমি নিৰন্তৰ সংগ্ৰাম চলাই আছোঁ। অসম চৰকাৰৰ নীতি আমি আখৰে আখৰে পালন কৰি আছোঁ। ড্ৰাগছৰ বিৰুদ্ধে অবিৰতভাৱে সংগ্ৰাম চলি আছে, চলি থাকিব। আমি কোনোমতে ড্ৰাগছ সহ্য নকৰোঁ। ইয়াত আমাৰ অঞ্চলেদি ড্ৰাগছ সৰবৰাহো কৰিব নোৱাৰে আৰু ইয়াত কোনো প্ৰচলন কৰিবলৈ আমি কোনোমতে নিদিওঁ।